নমস্কাৰ। নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয় আমি 5 দিনীয়া কাৰ্যসূচীয়ে যোৱাকালিৰ পৰা এই বছৰৰ বাৰ্ষিক সপ্তাহ সমাৰোহৰ আয়োজন কৰিছিলোঁ। আজি আমাৰ দ্বিতীয় দিনৰ আমাৰ আজি এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হৈছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ মহাবিদ্যালয়খন এটা ষ্ট্ৰীমৰ কলেজ হিচাপে আমি যিমানখিনি পাৰিছোঁ আমি এই শোভাযাত্ৰাত আমাৰ বৰ অসমৰ যি সংস্কৃতি কৃষ্টি এইসমূহ দেখুওৱাৰ কাৰণে প্ৰচেষ্টা লৈছোঁ। আমাৰ ইয়াত আমি ভাওনা সংস্কৃতি, আমাৰ ভকতসকল বা এটা গাঁৱলীয়া পৰিৱেশ, ছট পূজা আৰু বিভিন্ন জনগোষ্ঠী, আমি সকলোৱে জানো অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলনস্থলী। গতিকে আমি সেই দিশো ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি এই শোভাযাত্ৰাটোত তৈয়াৰ কৰি উলিয়াইছে। তাৰ বাবে মই ছাত্ৰ ছাত্ৰীসকলক তথা আমাৰ মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। অবিভক্ত নগাঁও জিলাৰ একমাত্ৰ পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয় নগাঁও গোপীনাথ দেৱগোস্বামী এই বাণিজ্য মহাবিদ্যালয় যদিও বাণিজ্য শিক্ষাৰ কেন্দ্ৰ, তথাপিও ইয়াৰ শিক্ষক কৰ্মচাৰী অধ্যক্ষ তথা মহাবিদ্যালয়ৰ পৰিয়ালে সদায় সাংস্কৃতিকভাৱে অকল শিক্ষিতই নহয়, শিক্ষাৰ লগতে সাংস্কৃতিকভাৱে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ হয়, মানসিক বিকাশ হয়, সকলো জাতি বৰ্ণ নিৰ্বিশেষে যাতে ঐক্য সংহতিৰে আমি এক বাতাবৰণ ইয়াতে সৃষ্টি কৰি সমাজলৈ যাতে সেই বাৰ্তাটো আমি প্ৰেৰণ কৰিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিকভাৱে তেওঁলোকক গঢ় দিবৰ কাৰণে এই ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। ই অতি মই সন্তোষ পাইছোঁ। বেছ ভাল লগা কথা যে এখন বাণিজ্য মহাবিদ্যালয় হৈও সাংস্কৃতিক দিশৰ প্ৰতি মহাবিদ্যালয় পৰিয়ালে যথেষ্ট যত্ন লৈ আহিছে, বিভিন্ন কাৰ্যসূচী লয় আৰু তাৰ মাজৰে আজি এয়া হ'ল এটা কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা।